আপনার কি কঁকালের বিষ হয়েছে? আপনি খোজকাঢ়িলে ভৰি জিনজিনায়, ভৰিৰ বিষায় আৰু অলপ দূৰ গ'লে আপুনি ৰখিব লাগে, তেনেহ'লে আপোনাৰ স্পণ্ডাইলিষ্টেচিছ হৈ আছে। নমস্কাৰ, মই ডক্টৰ শাহানুৰ ৰহমান, চিনিয়ৰ কনচালটেণ্ট নিউৰ'চাৰ্জন, পিয়াৰলেছ হস্পিটেল, গুৱাহাটী। আহক আপোনালোকৰ লগত আজি লিষ্টেচিছৰ বিষয়ে কথা পাতোঁ। ধৰি লওক এইটো আমাৰ স্পাইনৰ কানেকশ্যন থাকে। এই কানেকশ্যনটো আপোনাক ইয়াত দেখাই দিছোঁ, ডাঙৰকৈ আছে। তো যদি আপনার এনেকুৱা দুটা ভার্টিব্রা থাকে, ভার্টিব্রা দুটার কানেকশন, মেইন কানেকশন, বনি কানেকশন ইয়াত থাকে, এইটো ফেচিয়েল জয়েন্ট বুলি কোৱা হয়। এই পাৰ্টটোক কোৱা হয় পাৰ্স ইণ্টাৰ আৰ্টিকুলাৰিছ। আৰু ইয়াত যদি ফ্ৰেকচাৰ হৈ যায় তেনেহ'লে এই দুটা ভাৰ্টিব্ৰাৰ মাজত কানেকশন নোহোৱা হৈ যায়। তেতিয়া এটা ভাৰ্টিব্ৰাৰ বডি আৰু এটা ভাৰ্টিব্ৰাৰ বডিৰ কানেকশন নোহোৱা হ'লে আগফালে বা পিছফালে যাব পাৰে। আৰু যদি আগফালে গুচি যায় এন্টেৰিয়ৰ বুলি কয়, পিছফালে গুচি গ'লে পষ্টেৰিয়ৰ বুলি কোৱা হয়। এনেকৈ আগবাঢ়ি গ'লে তাক আমি গ্ৰেডিং কৰিছোঁ। এই গ্ৰেডিঙক গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4। গ্ৰেড 1ত কি হয় 25% আগবাঢ়ি যায়, গ্ৰেড 2 25 to 50%, গ্ৰেড 3 50 to 75%, আৰু গ্ৰেড 4ত এনেকৈ আগবাঢ়ি গৈ পেলাই 75 to 100%ৰ ভিতৰত হৈ যায়। আৰু যদি গ্ৰেড 5 হৈ যায় তেনেহ'লে বাহিৰত আহি যায়, তাক গ্ৰেড 5 বুলি কোৱা হয়। ইয়াতে যেতিয়া ফ্ৰেকচাৰ হয় তো পাৰ্স ফ্ৰেকচাৰ বুলি কোৱা হয়। ফ্ৰেকচাৰ হোৱাৰ পিছত যেতিয়া আগবাঢ়ি গুচি যায় তেতিয়া যিটো নাৰ্ভ যায় সেই নাৰ্ভটোৰ কম্প্ৰেশ্যন হয়। খোজকাঢ়িলে তেতিয়া ইলেক্ট্ৰিক চিগনেল, আমাৰ ইলেক্ট্ৰিচিটি চিগনেল পাৰ হ'ব নোৱাৰে। তেতিয়া খোজকাঢ়িলে ভৰিত বিষ হোৱা, ভৰিত ঝিনঝিন কৰা, আৰু অলপ দূৰ গ'লে আপুনি ৰখিব লাগে বা আপুনি বহিব লাগে, তেতিয়াহে আপুনি আৰাম পায়। তো তেনেকুৱা মুহূৰ্তত নিউৰ'চাৰ্জনে কি কৰে, যদি গ্ৰেড 1 আৰু গ্ৰেড 2 হয়, যিটো আমি এক্সৰে বা MRI কৰি আমি ধৰা পেলাওঁ, তাতে ইউজুৱেলি মেডিচিন আৰু বেল্ট লগাই চলিব পাৰি। কিন্তু গ্ৰেড 3, গ্ৰেড 4 বা গ্ৰেড 5 হ'লে তেতিয়া আমি এনেকুৱা ভাৰ্টিব্ৰাল বডিৰ মাজত স্ক্ৰু কৰোঁ, এনেকৈ স্ক্ৰু কৰি পেলাই বন দুটা আমি কানেকশ্যন কৰাই দিওঁ, আৰু আগৰ যিটো লিষ্টেচিছ হৈছে লিষ্টেচিছটো আমি কাৰেক্ট কৰাই দিওঁ। তেতিয়া পেচেণ্টে এই যিটো বিষ হয় বিষটো আৰাম পায়। ধন্যবাদ।